ঈদ সমাগত বকৰি ঈদ। এই ঈদত প্ৰতিবাৰেই গৰু কোৰবানি বা বিভিন্ন ধৰণৰ কোৰবানি কৰে। তো এইবাৰ আমি ঈদত গৰু কোৰবানি নকৰিবলৈ নেমচুৰ তৰফৰ পৰা ৰাইজক পুনৰবাৰ আহ্বান জনাইছোঁ। বিগত সময়ত আমি ৰাইজলৈ আহ্বান জনোৱাত বহু ঠাইত ৰাইজে স্ব ইচ্ছাই গৰু কোৰবানি বন্ধ কৰিম বুলি কৈছে, আৰু আমি পুনৰবাৰ সেই আহ্বানটোকে জনাইছোঁ যে অসমৰ শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰ স্বাৰ্থত আমি গৰু কোৰবানি দিয়াটো বন্ধ কৰিব লাগে। যিহেতু আমাৰ একাংশ সনাতনী লোকে গৰুক মাতৃ বুলি গণ্য কৰে, গৰুক পূজা কৰে, তেতিয়াহ'লে সেইটো আমি কিয় খাম? আমাৰ মাজত মিলা প্ৰীতিৰে নাথাকিব, তেওঁলোকে আমাক বেয়া পাব। যিহেতু আমি ইছলাম ধৰ্মৰ মানুহ, ইছলাম মানে শান্তি, ইছলামে সদায় প্ৰেম ভাতৃত্ববোধ মিলা প্ৰীতিটো বিচাৰে। গতিকে আমি তেওঁলোকৰ লগত মিলা প্ৰীতিৰে থাকিব লাগিব। তেওঁলোকৰ লগত মিলা প্ৰীতিৰে থাকিলেতো আমি এইটো খালে তেওঁলোকে আমাক ভাল নাপাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও বাৰ বাৰ কৈ আছে খাব নালাগে, নাখাওঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে, গতিকে আমি নাখাওঁ। তাৰোপৰি চাওক, গৰুৰ মাংস খালে গৰুত মাংসবিলাকত বহুত তেল থাকে। এইটো বহুতৰে আমি দেখিছোঁ, বহু সংখ্যালঘু লোকৰ গৰু খোৱা মানুহৰ দেখিছোঁ ফেটি লিভাৰৰ দৰে বেমাৰ হয়। গতিকে এইবিলাক খাব নালাগে, এইবিলাক খালে বেমাৰ হ'ব। তাৰোপৰি চাওক, বহুত উপকাৰ আছে গৰুৰ গোবৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ উৎকৃষ্ট মানৰ জৈৱিক সাৰ হিচাপে আপুনি গৰুৰ গোবৰটো ব্যৱহাৰ কৰিব পাৰে খেতি বাতিত। আমি যদি গৰুসমূহ খাই দিওঁ, তেতিয়াহ'লে আমি কেনেকৈ ইয়াক জৈৱ সাৰ হিচাপে ব্যৱহাৰ কৰিম? আজিকালি কৃষকসকলে বহুত ধৰণৰ ৰাসায়নিক সাৰেই হওক বা কীটনাশক সাৰ ব্যৱহাৰ কৰে। এইবোৰ খোৱাৰ ফলতো মানুহৰ বেমাৰ হয়। আজিকালি দেখিব সৰু সৰু ল'ৰা ছোৱালীৰ কি হয়, চুলি পকি গৈছে, গাৰ বিষ বা বিভিন্ন ধৰণৰ বেমাৰ হৈ আছে। গতিকে আমি এই জৈৱিক পদ্ধতিৰে যদি আমি খেতি বাতি কৰোঁ, সেয়া আমি স্বাস্থ্যৰ কাৰণেও ভাল হ'ব। গতিকে আমি ৰাইজক আহ্বান জনাম যে ৰাইজে গৰুৰ যি গোবৰ আছে সেয়া সংৰক্ষণ কৰিব লাগে আৰু ভালদৰে ইয়াক জৈৱিক সাৰ হিচাপে কৃষিজাত সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰিব লাগে।